Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই ইউটিউব চেনেলত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশন ইন এ প্লেনৰ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিছিলো মোশন ইন এ প্লেনৰ যে আমি সাৰ্কুলাৰ মোশনৰ ওপৰত ডিসকাস কৰিলো। তাত আমি কি ডিসকাস কৰিলো যে এংগুলাৰ ডিসপ্লেসমেন্ট কি হয়, এংগুলাৰ ভেলোচিটি, টাইম পিৰিয়ড, ফ্ৰিকুৱেন্সি, ৰিলেশন বিটুইন টাইম পিৰিয়ড, ফ্ৰিকুৱেন্সি এণ্ড এংগুলাৰ ভেলোচিটি, আৰু একেবাৰে শেষত আমি কি ডিসকাস কৰিলো যে ৰিলেশন বিটুইন লিনিয়াৰ ভেলোচিটি এণ্ড এংগুলাৰ ভেলোচিটি। হয়নে? তোমালোকে ভিডিঅ'টো চালানে? যদি চনে চাবা এবাৰ। আজি আমি কি কৰিম এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম। সেই টপিকটো হৈছে যে কি প্ৰথমতে যে এংগুলাৰ এক্সিলাৰেশন। এতিয়া আমি যেতিয়া কি কৈছিলো মোশন ইন এ স্ট্ৰেট লাইন ডিসকাস কৰিছিলো তেতিয়া আমি এক্সিলাৰেশন মানে কি পাইছিলো যে কি দি ৰেট অফ চেঞ্জ অফ ভেলোচিটি উইথ ৰেসপেক্ট টু টাইম আমি কি বুলি কৈছিলো এক্সিলাৰেশন বুলি কৈছিলো। এতিয়া আমাক যেহেতু কি বুলি কৈছে এংগুলাৰ এক্সিলাৰেশন বুলি কৈছে সেইকাৰণে আমাৰ তাৰ কাৰণে ডেফিনেশনটো কি হ'ব যে তোমালোকে প্ৰথমতে ডেফিনেশনটো লিখি লোৱা যে কি হ'ব আমাৰ দি ৰেট অফ চেঞ্জ অফ এংগুলাৰ ভেলোচিটি। আগতে আমাৰ কি আছিল অকল ভেলোচিটি আছিল, যেহেতু এতিয়া কি আছে আমাৰ সাৰ্কুলাৰ মোশনৰ কথা কৈছে সেইকাৰণে আমাৰ কি আহিব ভেলোচিটিটো এংগুলাৰ আহিব। এংগুলাৰ ভেলোচিটি with respect to time is called কি হ'ব আমাৰ যে angular acceleration ঠিক আছে। মানে কি হ'ব যদি আমি কি কৰোঁ এটা সাৰ্কুলাৰ মোশন কনসিডাৰ কৰোঁ, ধৰি লোৱা পাৰ্টিকলটো এটা সাৰ্কুলাৰ মোশন এনেকৈ মুভ কৰি আছে আৰু ধৰি লোৱা এডাল এক্সিস ঠিক আছে। ধৰি লোৱা পাৰ্টিকলটো এডোখৰ পৰা মুভ কৰিবলৈ ষ্টাৰ্ট কৰিছে উইথ ভেলোচিটি v ঠিক আছে। আৰু এটা কি হ'ব আমাৰ টাইমৰ সাপেক্ষে ইয়াৰ যিটো আমাৰ এংগুলাৰ ভেলোচিটি কি হ'ব চেঞ্জ হ'ব তাকে আমি কি বুলি ক'ম এংগুলাৰ এক্সিলাৰেশন বুলি ক'ম। মানে কি হ'ব ধৰি লোৱা ইয়াত আছিলে আমাৰ এংগুলাৰ তোমাৰ ভেলোচিটিটো আছিলে ধৰি লোৱা তুমি ওমেগা ঠিক আছে, আৰু এডোখৰত গৈ পালেগে তুমি ধৰি লোৱা ডেল্টা ওমেগা ঠিক আছে। তেতিয়া কি হ'ব আমাৰ যেহেতু টাইমৰ সাপেক্ষে ওমেগাৰ পৰা ডেল্টা ওমেগা পালেগে আৰু তাৰ যদি চেঞ্জটোক আমি কি কৰোঁ টাইমৰ সাপেক্ষে যদি কওঁ তাক আমি কি বুলি ক'ম এতিয়া যে এংগুলাৰ এক্সিলাৰেশন বুলি ক'ম ঠিক আছে। এতিয়া সেইকাৰণে আমি প্ৰথমতে লিখিম যে কি এংগুলাৰ এক্সিলাৰেশনটোক আমি ফৰ্মুলা ৱাইজ কেনেকৈ লিখিব পাৰিম। আৰু তোমালোকে মনত ৰাখিবা আমি এংগুলাৰ এক্সিলাৰেশনটোক আলফাৰ সহায়ত ডিনোট কৰিম দেই। সেইটো কি হ'ব আমাৰ আলফা আহিব, আলফা ইকুৱেল টু কি হ'ব আমাৰ যে ডি ওমেগা ডিভাইডেড বাই ডি টি। মানে কি হ'ব ওমেগা মানে কি হয় আমাৰ এংগুলাৰ ভেলোচিটি হয় ঠিক আছে। এতিয়া ইয়াৰ যদি আমাক কি কৰে তোমালোকে এডোখৰত আলফা বুলি লিখি ল'বা আলফা। ইয়াত যদি আমাক কি কয় যে তোমালোকে ইয়াৰ ইউনিটটো কোৱা বুলি তেতিয়া আমি কি বুলি ক'ম ইউনিটটো লিখি লোৱা তোমালোকে। ইউনিটটো কি হ'ব আমাৰ ওমেগা। আমাৰ ওমেগা ইউনিটটো কি আছিলে যে ওমেগা মানে আমাৰ কি আছিলে ওমেগা ইকুৱেল টু ডি থিটা ডিভাইডেড বাই ডি টি আছিলে হয়নে? মনত আছেনে তোমালোকৰ? আৰু থিটা মানে কি আছিলে এংগুল আছিলে, মানে কি ডিসপ্লেসমেন্ট আছিলে। যেহেতু কি আছিলে আমাৰ ডিসপ্লেসমেন্টটো এটা এংগুলত বুজাইছিলে সেইকাৰণে আমি কি থিটা হিচাপে ধৰিছিলোঁ ইয়াক। আমি জানো যে কি যে এংগুলৰ ইউনিটটো কি হয় ৰেডিয়ান হয়, সেইকাৰণে কি আহিব আমাৰ ওপৰত ৰেডিয়ান আহিছিলে ডিভাইড বাই সেকেন্ড আছিলে। মানে কি আছিলে আমাৰ ওমেগাৰ ইউনিটটো আছিলে ৰেডিয়ান পাৰ ইঞ্চ সেকেন্ড। এতিয়া ওপৰত আমাৰ কি আহিলে ওমেগা গুচি আহিলে সেইকাৰণে কি হ'ব ওপৰত আহিব আমাৰ ৰেডিয়ান পাৰ সেকেন্ড আহিব ডিভাইডেড বাই কি টাইম আছে ন সেইকাৰণে কি হ'ব আমাৰ সেকেন্ড। মানে কি আহিব আমাৰ ৰেডিয়ান পাৰ সেকেন্ড স্কোৱাৰ ঠিক আছে। তোমালোকে বুজি পালা। তাৰপিছত এতিয়া কি হ'ব আমাৰ ডাইমেনশ্যন কি হ'ব। ইয়াত যদি সুধে যে ডাইমেনশ্যনটো লিখা তেতিয়া কি বুলি লিখিবা। আমি জানো যে কি এংগুল বা কি ৰেডিয়ানৰ ডাইমেনশ্যন কি হয় আমাৰ এটা কি হয় আমাৰ এংগুলটো ডাইমেনশ্যনলেছ কোৱান্টিটি হয়। সেইকাৰণে আমি ওপৰত কি লিখিম যে m0 l0 t0 হয়নে? আৰু তলত কি আছে ছেকেণ্ডৰ স্কোৱাৰ আৰু কি যিহেতু টাইমটো স্কোৱাৰ হৈ আছে সেইকাৰণে কি লিখিম টি স্কোৱাৰ লিখিম। এতিয়া সেইকাৰণে কি ইয়াৰ ফাইনেল ডাইমেনশ্যনটো কি হৈ যাব এতিয়া আমাৰ যে টি টু দি পাৱাৰ -2। এইটো যদি ওপৰত লৈ যাওঁ -2 আহিব ঠিক আছে। তোমালোকে বুজি পালা হ'ল? তোমালোকে লিখি লোৱা। এতিয়া কি হ'ব আমাৰ আমি গম পালোঁ যে কি এংগুলাৰ এক্সিলাৰেশন মানে কি হয় গম পালোঁ, তাৰ ইউনিট আৰু ডাইমেনশ্যনটো প্ৰথমতে গম পালোঁ এতিয়া ঠিক আছে। এতিয়া যদি সোধে আমাক যে কি এংগুলাৰ এক্সিলাৰেশনটো আমাক কোনটো ডাইৰেকশ্যন থাকিব ঠিক আছে, মানে সোধে যদি কি যে এংগুলাৰ এক্সিলাৰেশন আমাক কোনটো ফালে থাকিব মানে কি এই ভেলোচিটিৰ ফালে থাকিব নে নাথাকে তেতিয়া আমি কি বুলি ক'ম। এতিয়া কি হ'ব এতিয়া আমি এডোখৰ যদি মোহাই দিওঁ মোহাই লৈছোঁ দেই। এতিয়া তুমি ধৰি লোৱা কি হ'ল যে আমি কি পাইছিলোঁ ভি ইকুৱেল টু কি পাইছিলোঁ আমি আৰ ওমেগা পাইছিলোঁ হয়নে? মনত আছে তোমালোকৰ যে লিনিয়াৰ ভেলোচিটি আৰু এংগুলাৰ ভেলোচিটিৰ মাজৰ কি আছিলে ৰিলেশ্যনটো আমাৰ যে ভি ইকুৱেল আৰ ওমেগা আছিলে হয়নে? আৰু তাক আমি কিহে বুজাইছিলোঁ যে ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ আহিছিলে হয়নে? আৰু ইয়াক যদি আমি কি কৰোঁ ডাইৰেকশ্যনৰ সহায়ত যদি বুজাবলৈ যাওঁ তেতিয়া আমাৰ কি আছিলে যে আমাৰ ওমেগাৰ ডাইৰেকশ্যনটো কোনফালে আছিলে আমি যদি পাৰ্টিকলটো এফালে থাকে তেতিয়া কি ওপৰ ফালে আহিছিলে। এতিয়া হয় নহয় আমি চাই লওঁ কৰিবা যে কি আছিলে আমি এই চেণ্টাৰটোৰ পৰা কি কৰিছিলোঁ আমি ৰেডিয়াছটো
যেহেতু কি হৈছে এইটো এটা সাৰ্কুলাৰ মোশন হৈছে সেইকাৰণে কি হ'ব আমাৰ ৰেডিয়াছটো প্ৰত্যেক পইণ্টৰ কাৰণে সেম হয় আৰু সেইকাৰণে কি হ'ব ইয়াৰ কাৰণে ৰেডিয়াছ ভেক্টৰটো ইয়াৰ পৰা পাৰ্টিকল যেহেতু এইটো ইয়ালৈ আহিব হয়নে আৰু এতিয়া আমাৰ কি হৈছে ৰবা এটা সময় দিছোঁ আমাৰ ইয়াত কি হৈছে যে ভেলোচিটি মানে কি পাৰ্টিকলটো ভি ভেলোচিটি এফালে গৈ আছে হয়নে এইটো পাৰ্টিকলটো এইটো কি হৈছে ভি ভেলোচিটি এফালে গৈ আছে আৰু এটা কি হৈছে আমাৰ যে ৰবা এইটো ভি ভেলোচিটি এফালে গৈ আছে হল এতিয়া কি হৈছে আমাৰ ৰেডিয়াছ ভেক্টৰটো বাহিৰৰ ডাইৰেকশ্যন এনেকৈ থাকে হয়নে এইটো হৈছে ৰেডিয়াছ ভেক্টৰটো এইটো হৈছে আৰ ভেক্টৰ হল আৰু কি হৈছে আমাৰ যিহেতু পাৰ্টিকলটো এফালে আছিলে সেইকাৰণে আমি কি পাইছিলোঁ আমাৰ ভেলোচিটি এংগুলাৰ ভেলোচিটি ডাইৰেকশ্যনটো আমি ওপৰলৈ পাইছিলোঁ এফালে হয়নে এইটো ডাইৰেকশ্যনটো ওপৰলৈ হয় নে নহয় আমি আৰু এবাৰ চাই লওঁ কি আছিলে আমাৰ ৰাইট হেণ্ড থাৰ্ম ৰুলৰ মতে যেহেতু আমি কি পাইছিলোঁ লিনিয়াৰ ভেলোচিটি ইকুৱেল কি ওমেগা ক্ৰছ আৰ পাইছিলোঁ মানে কি আছিলে ওমেগাৰ পৰা আৰলৈ গৈছিলোঁ ওমেগাৰ পৰা আৰলৈ এনেকৈ আহিব লাগিব আৰু ভেলোচিটি ডাইৰেকশ্যনটো কি এফালে আছিলে ঠিক আছে সেইকাৰণে আমি কি পাইছিলোঁ যে ওমেগাৰ ভেলুটো এই এক্সিছডালৰ ওপৰলৈ পাইছিলোঁ যদি কি হয় আমাৰ পাৰ্টিকল যদি এইফালে যদি ভেলোচিটি যদি মুভ কৰিলে তেতিয়া কি হ'লহেঁতেন আমাৰ এইফালে যদি মুভ কৰিলে তেতিয়া কি ওমেগাটো কি হ'ল আমাৰ তলৰ ফালে থাকিলে ঠিক আছে এতিয়া সেইকাৰণে কি হ'ব আমি এটা গম পালোঁ যে কি আমাৰ ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ মতে আমি এই সাৰ্কুলাৰ মোশ্যনটোত এংগুলাৰ ভেলোচিটি ডাইৰেকশ্যনটো ওপৰলৈ পালোঁ ঠিক আছে এতিয়া কি হ'ব যেতিয়া আমি কি কৰিছিলোঁ কাইনেমেটিক ইন ওৱান ডাইমেনশ্যন বা কি মোশ্যন ইন ষ্ট্ৰেট লাইন ডিছকাছ কৰিছিলোঁ তেতিয়া আমি কি গম পাইছিলোঁ যেতিয়া আমি কোনোবা এটা বস্তু কি হৈছিলে ধৰি লোৱা বস্তু এটা গৈছে এইটো এটা অবজেক্ট ধৰি লোৱা ই পজিটিভ এক্স ডাইৰেকশ্যনত মুভ কৰিছে এইফালে ঠিক আছে উইথ ভেলোচিটি ভি হ'ল ই যদি কি হ'ব আমাৰ ইয়াক যদি পিছফালৰ পৰা যদি ফ'ৰ্চ দি দিয়া হয় ঠিক আছে ইয়াক যদি ধৰি লোৱা তুমি পিছফালৰ পৰা এনেকৈ ফ'ৰ্চটো দি দিলা ঠিক আছে তেতিয়া কি হ'ব ই অকণমান বেছিকৈ আগবাঢ়ি গুচি যাব মানে কি হ'ব ফ'ৰ্চ দিয়া মানে কি হ'ব আমাৰ এফ ইকুৱেলটো কি আছিলে এম ই আছিলে ফ'ৰ্চ দিয়া মানে কি হ'ব আমাৰ ডাইৰেকশ্যনটো এইফালে কি হ'ব এক্সিলেশ্যনো হৈ যাব মানে কি হ'ব যদি অবজেক্টটোৰ ডাইৰেকশ্যনটো ভেলোচিটি ডাইৰেকশ্যন আছে এইফালে আৰু যদি এক্সিলেশ্যনটো কি হৈ যায় এইফালে হৈ গুচি যায় তেতিয়া কি হ'ব আমাৰ যে এই অবজেক্টটোৰ ভেলোচিটিটো বেছিকৈ বাঢ়ি এইফালে গুচি যাব হয়নে ফলত কি হ'ব আমাৰ এইফালে ভেলোচিটিটো ইনক্ৰিজ হৈ গুচি যাব মানে কি হ'ব আমাৰ এক্সিলেশ্যনটো ইনক্ৰিজ হৈ গুচি যাব ঠিক আছে যদি কি হয় আমাৰ এই অবজেক্টটো ভেলোচিটি আছিলে এইফালে কিন্তু তাৰ যদি অপজিট ডাইৰেকশ্যনত কি ফ'ৰ্চটো যদি দি দিয়া হয় তেতিয়া কি হ'ব আমাৰ এক্সিলেশ্যন ডাইৰেকশ্যনটো কি ফ'ৰ্চৰ ডাইৰেকশ্যনতে আহিব সেইকাৰণে কি হ'ব আমাৰ এইফালে যদি কি হৈ যায় এক্সিলেশ্যনৰ যদি ডাইৰেকশ্যনটো হৈ যায় তেতিয়া কি হ'ব ইয়াত আমাৰ ভেলোচিটি ডিক্ৰিজ হ'ব ফলত কি হ'ব আমাৰ এক্সিলেশ্যনটো ডিক্ৰিজ হ'ব মানে কি ৰিটাৰ্ডেশ্যন হ'ব সেইকাৰণে কি হ'ব আমাৰ এইফালে যদি যেতিয়া বস্তু যাব তেতিয়া কি হ'ব ভেলোচিটিটো ডিক্ৰিজ হ'ব ঠিক তেনেকৈ কি হ'ব আমাৰ এক্সিলেশ্যনটো ডিক্ৰিজ হ'ব ঠিক ছেইম কথা ইয়াতো হ'ব ঠিক আছে যদি ধৰি লোৱা তুমি অবজেক্টটো ধৰি লোৱা তুমি যে তুমি এডাল কি কৈছা এটা বস্তু লৈছা সৰু বস্তু ধৰি লোৱা তুমি এটা শিলগুটি ৰছীটো এনেকৈ বান্ধি লৈছা ঠিক আছে তেতিয়া তুমি কি কৰিছা এতিয়া এনেকৈ ঘূৰাবলৈ ষ্টাৰ্ট কৰিছা যেতিয়া তুমি প্ৰথমতে ঘূৰাবলৈ ষ্টাৰ্ট কৰিবা তেতিয়া কি হ'ব আমাৰ সেই চাৰ্কুলাৰ মোশ্যনটো কি হ'ব স্পীডটো ইনক্ৰিজ হ'বলৈ ষ্টাৰ্ট কৰিব হয়নে মানে কি হ'ব ধৰি লোৱা যে কি হ'ব ৰ'বা ধৰি লোৱা এডাল ঠিক আছে তুমি এইটো ওপৰত অকণমান হেভি বস্তু ৰাখি লৈছা ই কি হ'ব যেতিয়া এনেকৈ ঘূৰিবলৈ ষ্টাৰ্ট কৰিব দেখিছানে এনেকৈ প্ৰথমতে যেতিয়া স্পীডটো আপ হ'বলৈ ষ্টাৰ্ট কৰিব তেতিয়া কি হ'ব এনেকৈ ভেলোচিটি বাঢ়ি এনেকৈ গৈ থাকিব আৰু এটা টাইমত কি হ'ব এনেকৈ ভেলোচিটিটো কনষ্টেণ্ট হৈ গুচি যাব আৰু যেতিয়া তুমি ৰখাবলৈ চেষ্টা কৰিবা তেতিয়া কি হ'ব আমাৰ আকৌ ভেলোচিটিটো এনেকৈ কমি গুচি আহিব ঠিক আছে মানে কি হ'ব যেতিয়া তুমি ভেলোচিটিটো যেতিয়া তুমি মোশ্যনটো ষ্টাৰ্ট কৰিলা এনেকৈ ঘূৰাবলৈ ষ্টাৰ্ট কৰিলা তেতিয়া কি হ'ব আমাৰ ভেলোচিটিটো টাইমৰ সাপেক্ষে ইনক্ৰিজ হ'ব ফলত কি হ'ব আমাৰ এক্সিলেশ্যনটো ইনক্ৰিজ হ'ব হয়নে যদি তুমি ধৰি লোৱা আমাৰ ইয়াত ভেলোচিটি পাৰ্টিকলটো ভেলোচিটি ইনক্ৰিজ হৈছে মানে ঠিক আছে মানে কি হৈছে স্পীড ইনক্ৰিজ হৈছে ঠিক আছে যদি কি হ'ব আমাৰ এইটো ক্ষেত্ৰত যদি কি হয় আমাৰ পাৰ্টিকলটো ভেলোচিটি ইনক্ৰিজ হৈছে মানে কি এনেকৈ লাহেকৈ বাঢ়িবলৈ যদি ষ্টাৰ্ট কৰিছে তেতিয়া কি হ'ব আমাৰ ভেলোচিটি টাইমৰ সাপেক্ষে কি হৈছে ভেলুটো বাঢ়ি গৈ আছে ফলত কি হৈছে আমাৰ ইয়াৰ ক্ষেত্ৰত এক্সিলেশ্যনটো বাঢ়ি গৈ আছে নাই টাইমৰ সাপেক্ষে ভেলোচিটি এনেকৈ বাঢ়ি গৈ আছে দেখিছানে ফলত কি হৈছে আমাৰ এক্সিলেশ্যনটো বাঢ়ি গৈ আছে আৰু যেতিয়া আমাৰ কি হ'ব ভেলোচিটি সাপেক্ষে এক্সিলেশ্যনটো বাঢ়ি গৈ থাকে যিহেতু আৰু ইয়াত কি হৈছে আমাৰ ভেলোচিটি যিহেতু বাঢ়ি গৈছে এইফালে এক্সিলেশ্যনটো এইফালে বাঢ়ি গৈ আছে ফলত কি হ'ব আমাৰ কাৰণে ইয়াত এংগুলাৰ এক্সিলেশ্যনৰ ডাইৰেকশ্যনটো কি হ'ব এংগুলাৰ ভেলোচিটি ডাইৰেকশ্যনটো হ'ব মানে কি হ'ব ইয়াত ওপৰলৈ আহিব এনেকৈ এইফালে আহিব আলফা ঠিক আছে মানে কি হ'ব আকৌ কৈ দিছোঁ কি হ'ল আমাৰ যে কি হ'ব যেতিয়া আমি কোনোবা এটা বস্তু এংগুলাৰ বাকী চাৰ্কুলাৰ মোশ্যন এনেকৈ মুভ কৰিবলৈ ষ্টাৰ্ট কৰিব প্ৰথমতে কি হ'ব ইয়াৰ স্পীডটো লাহে এনেকৈ বঢ়াব হয়নে যেতিয়া আমাৰ স্পীডটো বাঢ়িব তেতিয়া কি হ'ব ভেলোচিটি বাঢ়ি গৈ থাকিব আৰু ভেলোচিটিটো বাঢ়ি কিহৰ সাপেক্ষে যাব টাইমৰ সাপেক্ষেটো বাঢ়ি যাব আৰু যেতিয়া টাইমৰ সাপেক্ষে ভেলোচিটিটো বাঢ়িব তাক আমি কি বুলি কওঁ তোমাৰ এক্সিলেশ্যন বুলি কওঁ আৰু মানে কি হ'ব ভেলোচিটি বঢ়াৰ মানে কি হ'ব আমাৰ এক্সিলেশ্যনটো বাঢ়ি যোৱা আৰু যেতিয়া আমাৰ ভেলোচিটি আৰু এক্সিলেশ্যনটো বাঢ়ি যায় তেতিয়া কি হয় সিহঁতকেইটা
ভেলচিটি আৰু এক্সিলাৰেশ্যন কি হয় সেম ডাইৰেকশ্যন থাকে ঠিক সেইকাৰণে কি হ'ব যিহেতু ইয়াত ভেলচিটি এফালে টাইম সাপেক্ষে বাঢ়িছে ফলত কি হ'ব আমাৰ এক্সিলাৰেশ্যনটো বাঢ়ি যাব এফালে মানে লিনিয়াৰ ভেলচিটি বাঢ়িলে কি হ'ব আমাৰ লিনিয়াৰ এক্সিলাৰেশ্যনটো বাঢ়ি যাব ফলত কি হ'ব আমাৰ সেইকাৰণে আমাৰ এংগুলাৰ ভেলচিটি যিহেতু তাৰ কাৰণে বাঢ়ি যাব যিহেতু এটা কি হয় সাৰ্কুলাৰ মোচন হয় সাৰ্কুলাৰ মোচনৰ সদায় কি হয় এংগুলাৰ ভেলচিটি কিহত থাকে এই এক্সিছডাল দেখিছা না য'ত আমি পইণ্টৰ পৰা ঘূৰাইছোঁ তাত থকা যিডাল এক্সিছ থাকিব সেই এক্সিছডালৰ ওপৰফালে কি হ'ব বাঢ়ি যাব সেইকাৰণে কি হ'ব যিহেতু আমাৰ সাৰ্কুলাৰ মোচনটোত এংগুলাৰ ভেলচিটি এইফালে থাকিব সেইকাৰণে কি হ'ব আমাৰ ইয়াত লিনিয়াৰ ভেলচিটি বঢ়াৰ লগে লগে লিনিয়াৰ এক্সিলাৰেশ্যনো বাঢ়িছিলে ফলত কি হ'ব আমাৰ এই এংগুলাৰ ভেলচিটি বঢ়াৰ লগে লগে কি হ'ব আমাৰ এংগুলাৰ ভেলচিটি ওপৰ ডাইৰেকশ্যন থাকিব ঠিক আছে তোমালোকে বুজি পালা তাৰপিছত কি হ'ব আমাৰ স্পীড যেতিয়া ডিক্ৰিজ হ'ব তেতিয়া কি হ'ব আমাৰ এটা মোহাৰি দিছোঁ এতিয়া কি হ'ব যদি আমাৰ স্পীডটো ডিক্ৰিজ হয় কি হ'ব এডাল ঠিক আছে এইফালে কি হ'ল আমাৰ ভেলচিটিটো এইফালে আছে আৰু এই ক্ষেত্ৰত আমাৰ কি হ'ব এতিয়া আমাৰ যদি স্পীডটো ইনক্ৰিজ হয় ডিক্ৰিজ হয় কি হ'ব ভি ভেলচিটি গৈছে স্পীডটো ডিক্ৰিজ যেতিয়া স্পীডটো ডিক্ৰিজ হ'ব তেতিয়া আমাৰ কি হ'ব আমাৰ ইয়াত কি আছিলে স্পীডটো ডিক্ৰিজ হৈছিলে দেখিছা না গৈছিলে এক্সিলাৰেশ্যনটো অপজিট ডাইৰেকশ্যন লাগি যোৱাৰ কাৰণে কি হৈ গ'ল আমাৰ ভেলচিটিটো ডিক্ৰিজ হৈ গৈছিলে ঠিক আছে মানে কি টাইমৰ সাপেক্ষে ইয়াৰ ভেলচিটিটো কমি আহি থাকিব মানে কি এক্সিলাৰেশ্যনটো কম হৈ আহি থাকিব মানে কি হ'ব ইয়াত ৰিটাৰ্ডেশ্যন হ'ব যেতিয়া ৰিটাৰ্ডেশ্যন হ'ব তেতিয়া কি হ'ব আমাৰ ৰিটাৰ্ছ ভেক্টৰটো এইফালে থাকিব আৰু ইয়াৰ কাৰণে কি হ'ব আমাৰ এংগুলাৰ ভেলচিটি ওপৰফালে থাকিব দেই সেইটো ভুল নকৰিবা যিহেতু পাৰ্টিকলটো এইফালে মুভ কৰিছে কি হ'ব আমাৰ এংগুলাৰ ভেলচিটি ওপৰফালে থাকিব এতিয়া যিহেতু কি হৈছে আমাৰ পাৰ্টিকলটো স্পীডটো লাহে লাহে ডিক্ৰিজ হৈছে ঠিক আছে যিহেতু স্পীড ডিক্ৰিজ বুলি কৈছোঁ মানে কি হ'ব যেতিয়া তুমি বস্তুটো ঘূৰাইছিলা লাহে লাহে যেতিয়া তাক ৰখাবলৈ ষ্টাৰ্ট কৰিবা কি হ'ব তাৰ ভেলচিটিটো এনেকৈ এই লিনিয়াৰ ভেলচিটিটো টাইমৰ সাপেক্ষে ডিক্ৰিজ হৈ এনেকৈ আহি থাকিব ফলত কি হ'ব আমাৰ এক্সিলাৰেশ্যনটো কমি যাব এক্সিলাৰেশ্যন কমি যোৱা মানে কি হ'ব আমাৰ ৰিটাৰ্ডেশ্যন হ'ব আৰু যিহেতু ইয়াত ৰিটাৰ্ডেশ্যন হ'ব তেতিয়া কি হ'ব আমাৰ ৰিটাৰ্ডেশ্যনৰ ক্ষেত্ৰত ভেলচিটি আৰু এক্সিলাৰেশ্যন কি হ'ব আমাৰ অপজিট অৰ্ডাৰত থাকিব মানে কি হ'ব ইয়াত আমাৰ লিনিয়াৰ এক্সিলাৰেশ্যন কি হ'ব ইয়াৰ এই অপজিট অৰ্ডাৰত লাগিব হয়নে এইফালে লাগিব আৰু ফলত কি হ'ব যেতিয়া এইটো অপজিট অৰ্ডাৰত লাগিব তেতিয়া তাৰ ভেলচিটি ডিক্ৰিজ হ'ব আৰু যিহেতু কি হৈছে ই সাৰ্কুলাৰ মোচন হিচাপে বিহেভ কৰিছে সাৰ্কুলাৰ মোচন কি হৈছে আমাৰ এইফালে আছিলে কি আমাৰ এংগুলাৰ ভেলচিটি আছিলে আৰু যিহেতু কি হৈছে আমাৰ এক্সিলাৰেশ্যনটো অপজিট ডাইৰেকশ্যন হ'লে কি হ'ব ইয়াৰ ভেলচিটিটো স্পীডটো কি হ'ব ডিক্ৰিজ হ'ব সেইকাৰণে কি হ'ব আমাৰ এংগুলাৰ এক্সিলাৰেশ্যনৰ ডাইৰেকশ্যনটো আমাৰ এই তলফাল থাকিব এনেকৈ আলফা হিচাপে ঠিক আছে তোমালোকে বুজি পালা এইডোখৰ লিখি লোৱা কথাটো বুজি পালানে মই কি ক'লোঁ প্ৰথমতে লিখি লোৱা তাৰপিছত আকৌ এবাৰ বুজাই দিম হ'ল মানে মই কি কৈছিলোঁ আমি যেতিয়া কি কৰিছিলোঁ কাইনেমেটিক্স ইন ওৱান ডাইমেনশ্যন বা কি মোচন ইন এ ষ্ট্ৰেট লাইন পঢ়িছিলোঁ তেতিয়া কি কৈছিলোঁ আমি যেতিয়া এটা বস্তু অবজেক্ট কি হৈছিলে এইফালে গৈছিলে তেতিয়া যদি তাক আমি কি কৰোঁ এইফালে এটা ফ'ৰ্চ দি দিওঁ বা কি এক্সিলাৰেশ্যন যদি দি দিওঁ তেতিয়া কি হ'ব আমাৰ অবজেক্টটো বেছি স্পীডত এইফালে গুচি যাব ফলত কি হ'ব টাইমৰ সাপেক্ষে ভেলচিটিটো বেছিকৈ বাঢ়িবলৈ ষ্টাৰ্ট কৰিব মানে কি হ'ব ভেলচিটি টাইমৰ সাপেক্ষে বঢ়া মানে কি হয় এক্সিলাৰেশ্যনটো বঢ়া হয়নে মানে কি হ'ব যেতিয়া আমি এইফালৰ পৰা ফ'ৰ্চ দি দিম ফ'ৰ্চৰ ডাইৰেকশ্যনটো কি থাকিব আমাৰ এক্সিলাৰেশ্যন থাকিব সেইকাৰণে কি হ'ব এইটো ক্ষেত্ৰত মানে কি হ'ব আমাৰ এই 1 নম্বৰ কেছটোৰ ক্ষেত্ৰত ভেলচিটি ইনক্ৰিজ হ'ব যিহেতু কি তাৰ ডাইৰেকশ্যনৰ কি স্পীডৰ ডাইৰেকশ্যনৰ ফালে কি হৈছে আমাৰ এক্সিলাৰেশ্যনটো দিয়া হৈছে সেইকাৰণে কি হ'ব ইয়াত ভেলচিটিও ইনক্ৰিজ হ'ব এক্সিলাৰেশ্যনো ইনক্ৰিজ হ'ব আৰু যেতিয়া কি হৈ যাব আমাৰ অবজেক্টটো এইফালে গৈছিলে ভেলচিটিয়ে যদি তাৰ অপজিটত যদি ফ'ৰ্চটো লগাই দিওঁ মানে কি এক্সিলাৰেশ্যন যদি সেই ভেলচিটিটো অপজিটত হৈ যায় তেতিয়া কি হ'ব এই স্পীডটো কমিবলৈ ষ্টাৰ্ট কৰিব মানে কি এক্সিলাৰেশ্যন ডিক্ৰিজ হ'ব মানে কি হ'ব ইয়াত ৰিটাৰ্ডেশ্যন হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ এই 2 নম্বৰ ক্ষেত্ৰত কি হ'ব ভেলচিটি আৰু এক্সিলাৰেশ্যন এণ্টি পেৰেলেল হোৱাৰ কাৰণে আমাৰ কি হৈ গ'ল ইয়াৰ স্পীডটো বা কি ভেলচিটিটো কমি গৈছিলে আমাৰ ফলত কি হৈছিলে আমাৰ এক্সিলাৰেশ্যনটো ডিক্ৰিজ হৈছিলে এতিয়া কি হ'ব আমাৰ এইটো ক্ষেত্ৰত চোৱা যিহেতু ই কি হৈছে এটা সাৰ্কুলাৰ মোচনত মুভ কৰিছে যেতিয়া সাৰ্কুলাৰ মোচনত মুভ কৰিব এই পাৰ্টিকলটো যেতিয়া তোমাৰ কি হ'ব স্পীডটো ইনক্ৰিজ হ'বলৈ ষ্টাৰ্ট কৰিব তেতিয়া কি হ'ব এই পাৰ্টিকলটো ইয়াত এটা কি থাকিব লিনিয়াৰ ভেলচিটি থাকিব আৰু লিনিয়াৰ ভেলচিটিটো বাঢ়ি যোৱাৰ লগে লগে টাইমৰ সাপেক্ষে বঢ়াৰ লগে লগে কি হ'ব আমাৰ এটা এক্সিলাৰেশ্যন থাকিব মানে কি হ'ব যেতিয়া ই স্পীডটো আপ মানে কি স্পীডটো ইনক্ৰিজ হ'বলৈ ষ্টাৰ্ট কৰিব তেতিয়া কি হ'ব এইটো কণ্ডিশ্যনৰ নিচিনাকৈ বিহেভ কৰিব মানে কি হ'ব স্পীডটো কেতিয়া ইনক্ৰিজ হ'ব যেতিয়া ভেলচিটি আৰু এক্সিলাৰেশ্যন ছেম ডাইৰেকশ্যন থাকিব ঠিক আছে যিহেতু এইফালে কি আছে আমাৰ লিনিয়াৰ ভেলচিটি আছে সেইকাৰণে কি হ'ব আমাৰ এইফালে এটা লিনিয়াৰ এক্সিলাৰেশ্যন থাকিলেহে কি হ'ব আমাৰ ইয়াৰ স্পীডটো ইনক্ৰিজ হ'ব আৰু যিহেতু কি হৈছে আমাৰ লিনিয়াৰ আমি ইয়াত কি কৈছোঁ এতিয়া লিনিয়াৰ ভেলচিটি আৰু লিনিয়াৰ এক্সিলাৰেশ্যনৰ কথাই কৈছোঁ যদি আমি এই সাৰ্কুলাৰ মোচনটোত এংগুলাৰ ভেলচিটি আৰু এংগুলাৰ এক্সিলাৰেশ্যনৰ কথা যদি বুজাবলৈ যাওঁ তেতিয়া কি হ'ব আমাৰ আমি গম পাইছিলোঁ যে কি ভি ইকুৱেল টু আৰ ক্ৰছ ওমেগা ক্ৰছ আৰ মতে কি ওমেগাৰ ডাইৰেকশ্যনটো আমি এইফালে পাইছিলোঁ আৰু যিহেতু কি হৈছে ওমেগাৰ ডাইৰেকশ্যনটো এইফালে আছে আমি যদি এটা কৈ দিওঁ যে কি এংগুলাৰ এক্সিলাৰেশ্যনৰ ডাইৰেকশ্যনটো এইফালে হ'লেহে কি হ'ব আমাৰ এই অবজেক্টটো স্পীডত মুভ কৰি ষ্টাৰ্ট কৰিব নে হয়নে মানে কি যিহেতু কি এংগুলাৰ ভেলচিটি ডাইৰেকশ্যনটো এইফালে আছে আৰু আমাৰ ইয়াত কেছটো হৈছে কি স্পীডটো আমাৰ ইনক্ৰিজ হৈছে আৰু স্পীডটো ইনক্ৰিজ কেতিয়া হয় যেতিয়া আমাৰ
ভেলোচিটি আৰু এক্সিলাৰেশ্যন দুইটা সেম ডাইৰেকশ্যন থাকিব আৰু যদি আমি ইয়াত কৈ দিওঁ যে কি এংগুলাৰ ভেলোচিটি আৰু এংগুলাৰ এক্সিলাৰেশ্যন সেম ডাইৰেকশ্যন আছে তেতিয়া কি হ'ব আমাৰ এই পাৰ্টিকলটো স্পীডটো আপ মানে কি স্পীডটো ইনক্ৰিজ হ'বলৈ ষ্টাৰ্ট কৰিব নে সেইটো কথা কোৱা হৈছে ঠিক তেনেকৈ কি হ'ব আমাৰ এইটো ক্ষেত্ৰত কি হ'ব আমাৰ স্পীডটো ডিক্ৰিজ হ'বলৈ ষ্টাৰ্ট কৰিছে স্পীডটো ডিক্ৰিজ কেতিয়া হয় যেতিয়া আমাৰ ভেলোচিটি আৰু এক্সিলাৰেশ্যন দুটা কি হয় এণ্টি পেৰেল হয় আৰু ইয়াত কি হৈছে আমাৰ ভেলোচিটি আৰু এক্সিলাৰেশ্যন লিনিয়াৰ কেইটা এণ্টি পেৰেল হোৱাৰ কাৰণে কি হৈছে ইয়াৰ স্পীডটো ডিক্ৰিজ হৈছে আৰু যদি আমি কি কওঁ যিহেতু এই চাৰ্কুলাৰ মোশ্যন মুভ কৰিছে যদি আমি এংগুলাৰ ভেলোচিটি আৰু এংগুলাৰ এক্সিলাৰেশ্যনক যদি বুজাবলৈ যাওঁ কি হ'ব এংগুলাৰ ভেলোচিটি আৰু এংগুলাৰ এক্সিলাৰেশ্যনক দুইটা যদি আমি এণ্টি পেৰেল কৰি দিওঁ তেতিয়াহে কি হ'ব আমাৰ এই পাৰ্টিকলটোৰ চাৰ্কুলাৰ মোশ্যনটো কি স্পীডটো ডিক্ৰিজ হ'বলৈ ষ্টাৰ্ট কৰিব সেইকাৰণে আমি কি কৰিছোঁ ওমেগাটো ওপৰ দিছোঁ আৰু কি কৰিছোঁ আলফাটো এনেকৈ তললৈ দিছোঁ ঠিক আছে এইটো কথাটো লিখি লোৱা এতিয়া আমাৰ কি আহিব যে আমাৰ এইটো হ'ল এংগুলাৰ এক্সিলাৰেশ্যন বুজি পালাটো এতিয়া আহিব যে কি আমাৰ তোমাৰ ইনষ্টেণ্টেনিয়াছ এংগুলাৰ এক্সিলাৰেশ্যন আহিব আৰু এভাৰেজ এংগুলাৰ এক্সিলাৰেশ্যন আহিব ঠিক আছে এইটো মই হাৰি লওঁ হ'ব এইটো মানে জেনেৰেল ডাইৰেকশ্যনটো দেখুৱাইছোঁ মানে কি হ'ব যিহেতু কি ভেলোচিটি আৰু কি হয় এক্সিলাৰেশ্যনটো সেম ডাইৰেকশ্যন থাকিলে কি হ'ব আমাৰ স্পীডটো ইনক্ৰিজ হ'ব আৰু দুইটা যদি এণ্টি পেৰেল থাকে যিহেতু কি হ'ব স্পীডটো ডিক্ৰিজ হ'ব সেইটোকে বুজোৱা হৈছে মানে ইয়াত মানে জেনেৰেল কেছত ঠিক আছে এতিয়া কি হ'ব আমাৰ যে এভাৰেজ এংগুলাৰ এক্সিলাৰেশ্যন এতিয়া আমাৰ এভাৰেজ এংগুলাৰ এক্সিলাৰেশ্যন যদি বুজাবলৈ যাওঁতে কি হ'ব ধৰি লোৱা আমি কি কৰিম এতিয়া এভাৰেজ এংগুলাৰ এক্সিলাৰেশ্যন আৰু এভাৰেজ এংগুলাৰ এক্সিলাৰেশ্যনটোক আমি কি বুজাম আলফা এ ভি ঠিক আছে এতিয়া আমাৰ এভাৰেজ এংগুলাৰ এক্সিলাৰেশ্যন মানে কি হ'ব আমি গম পাইছিলোঁ যে কি যেতিয়া আমাৰ এভাৰেজ এক্সিলাৰেশ্যন বুজাইছিলোঁ তেতিয়া আমাৰ কি আছিলে যে এ ভি মানে কি আছিলে আমাৰ যে টোটেল কি আছিলে আমাৰ এক্সিলাৰেশ্যন এবাৰ ডাইৰেক্টলি সেইটো চেঞ্জ ইন ভেলোচিটি আছিলে হয়নে টোটেল এক্সিলাৰেশ্যন মানে কি হ'ব টোটেল চেঞ্জ ইন ভেলোচিটি আছিলে সেইকাৰণে দেখি ডাইৰেক্টলি সেইটো টোটেল চেঞ্জ ইন ভেলোচিটি বুলি লিখা তোমালোকে প্ৰথমতে টোটেল চেঞ্জ ইন ভেলোচিটি পাৰ ইউনিট কি আহিব আমাৰ টোটেল চেঞ্জ ইন টাইম আহিব হয়নে মনত আছেনে তোমালোকৰ টোটেল চেঞ্জ ইন কি আহে আমাৰ টাইম আহে আৰু ইয়াক আমি কিহেৰে বুজাইছিলোঁ চেঞ্জ ইন ভেলোচিটি কি হয় ফাইনেল ভেলোচিটি মাইনাছ ইনিচিয়েল ভেলোচিটি আছিলে হয়নে সেইকাৰণে কি হ'ব আমাৰ ভি ফাইনেল মাইনাছ কি আছিলে আমাৰ ভি ইনিচিয়েল ডিভাইডেড বাই আমাৰ কি আছিলে টাইমটো আছিলে কি আমাৰ টি এফ মানে টি আই মানে কি ফাইনেল আমাৰ টাইম কিমান আছিলে মাইনাছ কিমান আহিব আমাৰ ইনিচিয়েল টাইমটো ঠিক আছে ইয়াৰ ক্ষেত্ৰতো ঠিক চেম হ'ব মানে কি হ'ব ধৰি লোৱা তুমি এইটো আমি কি কৰোঁ এইটো এনেকৈ চাৰ্কুলত আঁকি লৈছোঁ মানে কি আমি যদি সেই যেতিয়া আমাৰ এনেকৈ থাকিব তোমাৰ এইটো ডাইৰেকশ্যন মুভ কৰিব এইটো যদি এক্সিছ থাকে তাক যদি আমি ওপৰৰ পৰা চাওঁ তেতিয়া কি হ'ব ইয়াত এনেকৈ চাৰ্কুল হিচাপে বিহেভ কৰিব হয়নে যেতিয়া এনেকৈ চাৰ্কুল হিচাপে বিহেভ কৰিব তেতিয়া কি হ'ব ধৰি লোৱা আমাৰ অবজেক্টটো ইয়াৰ পৰা এনেকৈ ষ্টাৰ্ট হৈছে ঠিক আছে এইডোখৰ পৰা এনেকৈ ষ্টাৰ্ট হৈছে অবজেক্টটো এইফালে যাবলৈ ষ্টাৰ্ট কৰিছে উইথ ভেলোচিটি ভি আৰু সেইটো টাইমত আমাৰ ধৰি লোৱা ভি নট হিচাপে ধৰি লোৱা আৰু সেইটো টাইমত ধৰি লোৱা তুমি আমাৰ আছে ভি নট ৰ'বা ওমেগা নট বুলি ধৰা এইটো টাইমত তুমি ধৰি লোৱা টাইমটো টি ইকুৱেল টু 0 ঠিক আছে টি ইকুৱেল টু 0 তুমি ধৰি লোৱা যে আমাৰ হেৰিটো আছিলে ভেলোচিটি আছিলে ধৰি লোৱা তুমি ওমেগা নট ঠিক আছে আৰু ধৰি লোৱা এই টাইম টি এটাত পালেগৈ ধৰি লোৱা তুমি টাইম টি ইকুৱেল টু টিত পালেগৈ তুমি ধৰি লোৱা যে ই ওমেগা পালেগৈ ঠিক আছে আৰু ধৰি লোৱা ই আৰু এটা টাইম টি ইকুৱেল টু টি আৰু ধৰি লোৱা তুমি এডোখৰত টি ইকুৱেল টু টি প্লাছ ডেল্টা টি ঠিক আছে মানে কি ইয়াৰ পৰা ইয়ালৈ পাওঁতে টি ডেল্টা টি টাইম অতিক্ৰম কৰিলে আৰু যদি কি কৰে ইয়াৰ পৰা যদি ইয়ালৈ ধৰে টাইমটো কি হ'ব টি প্লাছ ডেল্টা টি আহিব আৰু ইয়ালৈকে পাওঁতে আমাৰ ধৰি লোৱা ফ্ৰিকুৱেঞ্চিটো হ'ল আমাৰ যে ওমেগা ইকুৱেল টু কি হৈ গ'ল আমাৰ ফ্ৰিকুৱেঞ্চি নহয় ভেলোচিটি ওমেগা ইকুৱেল টু ওমেগা নট প্লাছ ডেল্টা ওমেগা ঠিক আছে এইটো কি হৈ গ'ল আমাৰ থিটা এংগুল এইফালে মুভ কৰিলে এইটো আমাৰ মুভ কৰিলে তুমি ধৰি লোৱা থিটা প্লাছ ডেল্টা থিটা মানে কি হৈছে এইটো হৈছে এংগুলাৰ ডিছপ্লেচমেণ্ট আৰু এইটো হৈছে তোমাৰ এংগুলাৰ ভেলোচিটি ঠিক আছে এতিয়া যদি সোধাই যে কি আমাক ইয়াৰ পৰা এভাৰেজ এংগুলাৰ এক্সিলাৰেশ্যনটো উলিওৱা তেতিয়া আমি কেনেকৈ উলিয়াম যে কি লিখিম এতিয়া আলফা এ ভি লিখিব লাগিব ইকুৱেল টু কি আহিব আমাৰ টোটেল চেঞ্জ ইন ভেলোচিটি
ফাইনেল ভেল'চিটি মাইনাছ ইনিচিয়েল ভেল'চিটি মানে কি হ'ব ইয়াত ফাইনেল ভেল'চিটি কি হ'ব আমাৰ এইটো ওমেগা এফ বুলি দিওঁ দেই এইটো ওমেগা আই ইনিচিয়েল হ'ব ঠিক আছে মানে কি হ'ব ওমেগা আই ৰ'বা এইটো ওমেগা নট হ'ব ঠিক আছে ধৰি লোৱা তুমি ওমেগা ফাইনেল ঠিক আছে মাইনাছ কি হ'ব আমাৰ ওমেগা ইনিচিয়েল হ'ল এতিয়া কি হ'ব টাইমটো কি হ'ব টি ফাইনেল মাইনাছ টি ইনিচিয়েল এতিয়া আমাৰ কি হৈছিলে ফাইনেল আমাৰ যিটো এংগুলাৰ ভেল'চিটি আছিলে সেইটো কিমান পাইছিলেগৈ আমাৰ যেতিয়া আমাৰ টাইমটো 0 আছিলে তেতিয়া আমাৰ কি আছিলে ইয়াৰ পৰা পাৰ্টিকুলটো মুভ কৰিবলৈ ষ্টাৰ্ট কৰিছিলে যেতিয়া আমাৰ কি হ'ল টাইমটো টি হৈ গ'ল ইয়াৰ পালেগে মানে কি হ'ল টাইমৰ সাপেক্ষে ইয়াৰ ভেল'চিটি চেঞ্জ হ'ল আৰু তেতিয়া আমাৰ এংগুলাৰ টাইমৰ সাপেক্ষে ডিছপ্লেচমেণ্ট কৰিলে মানে কি হ'ব আমাৰ ভেল'চিটি আহিব আৰু তেতিয়া আমাৰ ভেল'চিটি কিমান আহিব আমাৰ ওমেগা নট আহিব আৰু সেইকাৰণে আমি কি লিখিম এতিয়া আমাৰ ইনিচিয়েলটো ওমেগা নট লিখিলোঁ ঠিক আছে মাইনাছ আৰু যেতিয়া কি হ'ব ইয়াৰ পৰা ইয়ালৈ গ'ল তেতিয়া আমি টাইমটো ধৰিলোঁ ডেল্টা টি আৰু টি প্লাছ ইয়াৰ পৰা যদি ইয়ালৈ টাইমটো ধৰোঁ তেতিয়া কিমান আহিব টি প্লাছ ডেল্টা টি আহিব যিহেতু কি ইয়াৰ পৰা ইয়ালৈ টি ইয়াৰ পৰা ইয়ালৈ কি হৈ যাব সেইকাৰণে টি প্লাছ ডেল্টা টি হৈ যাব আৰু সেইটো আমাৰ কি হৈ যাব ফাইনেল টাইম হৈ যাব আৰু ফাইনেল টাইমত আমাক যদি সোধে যে কি এংগুলাৰ ভেল'চিটি কিমান তেতিয়া আমি কি বুলি ক'ম ওমেগা নট প্লাছ ডেল্টা ওমেগা বুলি ক'ম আৰু সেইকাৰণে আমি ইয়াত কি বহাই দিম এতিয়া ওমেগা নট প্লাছ ডেল্টা ওমেগা ঠিক আছে তোমালোকে বুজি পালা আৰু টাইমটো কি ফাইনেলটো কি টি প্লাছ ডেল্টা টি বহাই দিয়া টি প্লাছ ডেল্টা টি মাইনাছ কি হ'ব আমাৰ ইনিচিয়েল টি হ'ল এতিয়া তুমি ইয়াক যদি কি কৰা কটাকটি কৰি দিয়া তেতিয়া কি হ'ব আমাৰ ডেল্টা ওমেগা ডিভাইড বাই ডেল্টা টি এইটো হৈছে কি আমাৰ যে এভাৰেজ এংগুলাৰ এক্সিলাৰেশ্যন বুজি পালা লিখি লোৱা মানে কি হ'ল পাৰ্টিকুলটো ইয়াৰ পৰা মুভ কৰিবলৈ ষ্টাৰ্ট কৰিলে যেতিয়া মুভ কৰিছিলে তেতিয়া কি হ'ব ইয়াৰ পৰা যেতিয়া ইয়াৰ পালেগে কি টাইমটো কি হৈ গ'ল ইয়াত পাওঁতে কি লাগিলে আমাৰ টি লাগিলে আৰু যেতিয়া আমাৰ অবজেক্টটো এইডোখৰ পালেগে তেতিয়া আমাৰ টাইম কিমান লাগিলে ইয়াৰ পৰা ইয়ালৈ পাওঁতে ডেল্টা টি যদি লাগে তেতিয়া কি হ'ব যদি আমি ইয়াৰ পৰা জোখোঁ ইয়াৰ পৰা ইয়ালৈ হ'ব কিমান টি প্লাছ ডেল্টা টি ঠিক আছে আৰু যেতিয়া কি হ'ব পাৰ্টিকুলটোৱে পাৰ্টিকুলটো কি হ'ব ইয়াৰ পৰা ইয়াৰ পালেগে তেতিয়া তাৰ কি হ'ল আমাৰ এংগুলাৰ ভেল'চিটি কিমান আহিলে আমাৰ ওমেগা নট আহিলে ঠিক আছে সেইকাৰণে তাক আমি কি কৰিলোঁ কি বুলি ধৰি ল'লোঁ ওমেগা আই মানে কি ইনিচিয়েল এংগুলাৰ ভেল'চিটি কি ওমেগা নট বুলি ধৰি ল'লোঁ আৰু যেতিয়া কি হ'ব আমাৰ সেই পাৰ্টিকুল ইয়াৰ পৰা ইয়াৰ পালেগে তেতিয়া কি হৈ গ'ল আমাৰ ফাইনেল এংগুলাৰ ভেল'চিটি ধৰি ল'ম কি ওমেগা নট প্লাছ কি ডেল্টা ওমেগা যিহেতু কি ইয়াৰ পৰা ইয়ালৈ ডেল্টা টি চেঞ্জ হৈছে সেইকাৰণে কি ইয়াৰ পৰা ইয়ালৈ যিটো আমাৰ এংগুলাৰ ভেল'চিটি চেঞ্জ হ'ব সেইটোক আমি কি বুলি ধৰিম ডেল্টা ওমেগা বুলি ধৰিম সেইকাৰণে ডেল্টা ওমেগা বুলি ধৰি ল'লোঁ আৰু যিহেতু আমি ইয়াৰ পৰা ইয়ালৈ জুখিছোঁ সেইকাৰণে কি বুলি লিখিছোঁ আমি ওমেগা নট প্লাছ ডেল্টা ওমেগা ঠিক আছে সেইকাৰণে কি হ'ব ইয়াৰ পৰা ইয়ালৈ যিটো এংগুলাৰ ভেল'চিটি হ'ব ফাইনেল হ'ব ইয়াৰ পৰা ইয়ালৈ কি হ'ব ইনিচিয়েল হৈ যাব সেইকাৰণে ইয়াত ভেলুকেইটা বহাই দিলোঁ আনচাৰটো ওলাই গ'ল ঠিক আছে আৰু যিহেতু কি হ'ব আমাৰ ডেল্টা মানে কি আছিলে ডাঙৰ চেঞ্জ আছিলে হয়নে লাৰ্জ চেঞ্জ সেইকাৰণে কি হ'ব আমাৰ আমি জানো যে কি এভাৰেজ এংগুলাৰ এক্সিলাৰেশ্যন মানে কি মানে এইটো আমি কি ডাঙৰ এভাৰেজ ল'ব লাগে মানে কি এই গোটেই তোমাক কি কয় ফেন'মেনাটোৰ কাৰণে আমি কি কৰিব লাগিব এভাৰেজ যিহেতু ল'ব লাগিব সেইকাৰণে কি হ'ব আমাৰ চেঞ্জটো ডাঙৰ হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত ডেল্টা ওমেগা ডিভাইড বাই ডেল্টা টি আহিব ঠিক আছে সেইকাৰণে আমি কি বুলি লিখিম যে আলফা এ ভি ইকুৱেল টু সদায় কি হ'ব আমাৰ ডেল্টা ওমেগা ডিভাইডেড বাই ডেল্টা টি ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া যদি ইয়াৰ পিছত যদি সোধে আমাক কি ইনষ্টেণ্টেনিয়াছ এংগুলাৰ এক্সিলাৰেশ্যন কি হ'ব আমি তেতিয়া কি কৰিম যে ইনষ্টেণ্টেনিয়াছটো কি হয় আমি জানো যে কি ইনষ্টেণ্টেনিয়াছ মানে কি কোনোবা এটা টাইমৰ কথা কয় আৰু কোনোবা এটা টাইমৰ কথা ক'লে কি হ'ব আমাৰ যে এই টাইমটো আমাৰ যদি এইটো পইণ্টৰ কথা কয় তেতিয়া কি হ'ব টাইমটো আমাৰ এইফালে এনেকৈ মুভ কৰিব মানে কি টাইমটো জিৰ'লৈ মুভ কৰিব যে সেইকাৰণে আমি ইয়াত কি ল'ব লাগিব লিমিট ল'ব লাগিব বহাই দিয়া ইনষ্টেণ্টেনিয়াছ TANEOUS এংগুলাৰ এক্সিলাৰেশ্যন এইখিনি তোমালোকৰ হেৰি নিচিনা একে মানে মোচন ষ্ট্ৰেট লাইনৰ নিচিনা একে ইয়াত যিহেতু কি হৈছে চাৰ্কুলাৰ মোচন বিহেভ কৰিছে সেইকাৰণে কি হৈছে আমাৰ এংগুলত আহিছে কথাটো আৰু আগতে কি আছিলে আমাৰ ষ্ট্ৰেট লাইনত আছিলে ডাইৰেক্ট ষ্ট্ৰেট লাইনত আহিছিলে ইনষ্টেণ্টেনিয়াছ এংগুলাৰ এক্সিলাৰেশ্যন ইয়াৰ ক্ষেত্ৰত কি হ'ব আমাৰ যে আলফা ইনষ্টেণ্ট হিচাপে ধৰিম মানে কি হ'ব আমাৰ লিমিট টাইমটো কি হ'ব জিৰ'লৈ যিহেতু মুভ কৰে কোনোবা যদি পইণ্টৰ কথা কয় কি হ'ব টাইমটো কমি কমি আহি থাকিব মানে কি হ'ব ডেল্টা টি টেন্স টু জিৰ' আহিব আৰু সেইকাৰণে কি হ'ব ডেল্টা ওমেগা ডিভাইডেড বাই ডেল্টা টি আহিব আৰু যিহেতু কি হ'ব আমাৰ যিহেতু এটা পইণ্টৰ কথা কৈছে সেইকাৰণে কি হ'ব আমাৰ চেঞ্জটো সৰু হৈ যাব আৰু যেতিয়া চেঞ্জটো সৰু হৈ যায় তেতিয়া তাক আমি কিহেৰে বুজাওঁ ডি এ বুজাওঁ সেইকাৰণে কি লিখিম আমি ডি ওমেগা ডিভাইডেড বাই ডি টি লিখিম এইটো কি হৈ যাব আমাৰ ইনষ্টেণ্টেনিয়াছ এংগুলাৰ এক্সিলাৰেশ্যন লিখি লোৱা হ'ব তোমালোকে প'জ কৰি লিখি ল'বা এতিয়া আমি কি কৰিম যে এংগুলাৰ এক্সিলাৰেশ্যন আৰু লিনিয়াৰ এক্সিলাৰেশ্যনৰ মাজত আমি এতিয়া ৰিলেশ্যনটো উলিয়াম ঠিক আছে তোমালোকে প'জ কৰি লিখি ল'বা মই মোহাৰি দিওঁ এতিয়া
এতিয়া আমি চাওঁ যে কি ৰিলেশ্যন বিটুইন লিনিয়াৰ এক্সিলাৰেশ্যন এণ্ড এংগুলাৰ এক্সিলাৰেশ্যন কি হ'ব ঠিক আছে এতিয়া ধৰি লওঁ আমি যে কি আমাৰ এটা পাৰ্টিকল চাৰ্কুলাৰ মোশ্যনত মুভ কৰিছে এনেকৈ চাৰ্কুলাৰ মোশ্যনত এনেকৈ মুভ কৰিছে ঠিক আছে ৰ'বা পাৰ্টিকলটো কি হৈছে আমাৰ চাৰ্কুলাৰ মোশ্যনত মুভ কৰিছে এনেকৈ ধৰি লোৱা এনেকৈ চাৰ্কুলাৰ মোশ্যনত মুভ কৰিছেই ধৰি লোৱা এডাল ইয়াৰ এক্সিছ ঠিক আছে চাৰ্কুলাৰ মোশ্যনত মুভ কৰিলে এইডাল হৈছে তাৰ এক্সিছডাল আৰু এতিয়া কি হ'ব ধৰি লোৱা আমাৰ পাৰ্টিকলটো এডোখৰত আছে ঠিক আছে আমাৰ কি হৈছে ই লিনিয়াৰ ভেল'চিটি ভি হয় কি কৈছে মুভ কৰিছে আৰু এই ভেল'চিটিটোক টেঞ্জেনচিয়েল ভেল'চিটি বুলি কোৱা হয় এইটো মনত ৰাখিবা তোমালোকে মানে কি হৈছে যিহেতু চাৰ্কুলাৰ মোশ্যন গৈছে এইডাল কি হ'ব টেঞ্জেনচিয়েল বিহেভ কৰিব যে সেইকাৰণে কি হ'ব আমাৰ এই ভেল'চিটিটোক টেঞ্জেনচিয়েল ভেল'চিটি বুলি কোৱা হয় দেই সেইটো মনত ৰাখিবা তোমালোকে আৰু কি হ'ব আমাৰ যিহেতু ইয়াত ধৰি লওঁ আমি এতিয়া কি কেছ এটা ধৰি লওঁ আমি কি হৈছে ইয়াত আমাৰ পাৰ্টিকলটো স্পীডটো ইনক্ৰিজ হৈছে ঠিক আছে স্পীডটো কি হৈছে আমাৰ ইনক্ৰিজ হৈছে যেতিয়া আমাৰ স্পীডটো ইনক্ৰিজ হ'ব তেতিয়া আমাৰ কি হ'ব আমাৰ যিফালে কি হ'ব আমাৰ ভেল'চিটি থাকিব সেইফালে কি থাকিব আমাৰ এক্সিলাৰেশ্যনো থাকিব লাগিব অথনি চাইছিলোঁ হয়নে আৰু সেইকাৰণে কি হ'ব আমাৰ যিহেতু এইফালে ভেল'চিটি থাকিব এইফালে কি থাকিব আমাৰ এটা এক্সিলাৰেশ্যন থাকিব এই মানে কি হ'ব এইটো আমাৰ লিনিয়াৰ এক্সিলাৰেশ্যন হ'ব মানে কি হ'ব আমাৰ টেঞ্জেনচিয়েল এক্সিলাৰেশ্যন হ'ব ঠিক আছে মানে কি হ'ব যিহেতু আমাৰ কি হৈছে পাৰ্টিকলটো স্পীডটো কি হৈছে ইনক্ৰিজ হৈছে মানে কি টাইমৰ সাপেক্ষে ই স্পীডটো ইনক্ৰিজ হ'বলৈ ষ্টাৰ্ট কৰিছে মানে কি হ'ব ধৰি লোৱা এইডাল আমি কি কৈছিলোঁ যেতিয়া আমি ইয়াক এনেকৈ ঘূৰাবলৈ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া কি হৈছিলে ইয়াৰ স্পীডটো আমাৰ কি ভেল'চিটি লাহে লাহে এনেকৈ বাঢ়ি গৈছিলে আৰু যেতিয়া বাঢ়ি গৈছিলে তেতিয়া কি হ'ব আমাৰ ভেল'চিটিটো টাইমৰ সাপেক্ষে ভেল'চিটিটোৰ মেগনিটিউডটো চেঞ্জ হৈ গৈছিলে মানে কি ভেল'চিটিটোৰ ভেলুটো বেলেগ বেলেগ হৈ গৈছিলে টাইমৰ সাপেক্ষে আৰু যেতিয়া ভেল'চিটিৰ ভেলুটো টাইমৰ সাপেক্ষে বেলেগ বেলেগ হৈ গৈ থাকিব তেতিয়া আমাৰ কি আহিব এক্সিলাৰেশ্যনৰ কথা আহিব আৰু সেইকাৰণে কি হ'ব আমাৰ যিহেতু এইটো কি হৈছে আমাৰ লিনিয়াৰ ভেল'চিটি বা কি টেঞ্জেনচিয়েল ভেল'চিটি আৰু তাৰ কাৰণে আমাৰ যিটো এক্সিলাৰেশ্যন আহিব সেইটো এক্সিলাৰেশ্যনটো কি হ'ব আমাৰ লিনিয়াৰ এক্সিলাৰেশ্যন বা টেঞ্জেনচিয়েল এক্সিলাৰেশ্যন ঠিক আছে হ'ব ইয়াত আমি প্ৰথমতে কি লিখিব পাৰিম যে হিয়াৰ the magnitude of velocity changes velocity v day velocity v changes with time therefore there is a কি হ'ব আমাৰ লিনিয়াৰ বা টেঞ্জেনচিয়েল বুলি লিখিব পাৰা তোমালোকে লিনিয়াৰ এক্সিলাৰেশ্যন ঠিক আছে তোমালোকে বুজি পালা এইটো এখনলৈকে হ'ল যেতিয়া আমাৰ কি হ'ব এইফালে কি হ'ব ভেল'চিটি মুভ কৰিবলৈ ষ্টাৰ্ট কৰিব তেতিয়া কি হ'ব আমাৰ এইটো এটা চাৰ্কুলাৰ মোশ্যনত মুভ কৰিব আৰু যেতিয়া কি হ'ব আমাৰ ইয়াত চাৰ্কুলাৰ মোশ্যনত মুভ কৰিব তেতিয়া আমাৰ কি আহিব ইয়াত মনত আছেনে কি আহিব ইয়াত কি আহিব এতিয়া এইফালে আমাৰ এংগুলাৰ কি হ'ব আমাৰ ভেল'চিটি আহিব ওমেগা ঠিক আছে এইফালে কি হ'ব সেইকাৰণে আমাৰ এংগুলাৰ ভেল'চিটি ওমেগা আহিব আৰু যিহেতু কি হৈছে আমাৰ এইটো চাৰ্কুলাৰ মোশ্যনত কি হৈছে মুভ কৰিছে ফলত কি আহিলে আমাৰ এংগুলাৰ ভেল'চিটি আহিলে আৰু যিহেতু কি হৈছে আমাৰ এই এংগুলাৰ ভেল'চিটিটো যদি টাইমৰ সাপেক্ষে যদি চেঞ্জ হ'বলৈ হয় তেতিয়া আমাৰ কি গুচি আহিব কি আহিব আমাৰ এংগুলাৰ এক্সিলাৰেশ্যন গুচি আহিব হয়নে এতিয়া তোমালোকে চাই লোৱা এটা কথা যিহেতু কি হৈছে আমাৰ এই ওমেগাটো কেনেকৈ বাঢ়িব যিহেতু আমি কি জানো এটা ৰিলেশ্যন কি আছিলে আমাৰ ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ ঠিক আছে মানে কি লিনিয়াৰ ভেল'চিটি বা কি টেঞ্জেনচিয়েল ভেল'চিটি আৰু এংগুলাৰ ভেল'চিটিৰ মাজৰ ৰিলেশ্যনটো কি আছিলে আমাৰ ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ আছিলে আৰু যিহেতু ইয়াত কি হৈছে আমাৰ মেগনিটিউড অফ ভেল'চিটি ভি চেঞ্জেছ উইথ টাইম মানে কি ইনক্ৰিজ স্পীড ইনক্ৰিজ হৈছে বুলি কৈছে না মানে কি হৈছে মেগনিটিউডটো মানে কি ভেলুটো চেঞ্জ হৈছে কি হয় ভেল'চিটি চেঞ্জ হ'লে কি হ'ব আমাৰ উইথ ৰেচপেক্ট টু টাইম আমাৰ কি আহে লিনিয়াৰ এক্সিলাৰেশ্যন আহে আৰু যিহেতু কি হৈছে ইয়াৰ মেগনিটিউডটো কি হৈছে আমাৰ চেঞ্জ হৈছে মানে কি মেগনিটিউডটো ইয়াত বাঢ়িছে ফলত কি হ'ব আমি জানো যে কি ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ হৈছে যেতিয়া ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ এইটো কি আছে আমাৰ ওপৰতে আছে সেইকাৰণে কি হ'ব আমাৰ ওমেগাটো বাঢ়ি যাব ইয়াত ঠিক আছে আৰু আৰটো কি হ'ব ইয়াত সদায় কনষ্টেণ্ট হৈ থাকে হয়নে আমাৰ কি হ'ব সদায় চাৰ্কুলাৰ মোশ্যনত আৰটো সদায় কনষ্টেণ্ট হৈ থাকে সেইটো কি হ'ব আমাৰ আৰ ৰেডিয়াছ ভেক্টৰ ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ এই ৰিলেশ্যনটোৰ পৰা কি গম পালোঁ যে কি যেতিয়া আমাৰ লিনিয়াৰ ভেল'চিটি বাঢ়িব তেতিয়া আমাৰ কি হ'ব এংগুলাৰ ভেল'চিটিও বাঢ়ি যাব ঠিক আছে আৰু যেতিয়া আমাৰ কি হ'ব এংগুলাৰ ভেল'চিটি বাঢ়িব উইথ ৰেচপেক্ট টু টাইম তেতিয়া আমাৰ কি আহিব এংগুলাৰ এক্সিলাৰেশ্যন গুচি আহিব আৰু সেইকাৰণে যদি আমি কি কৰোঁ এই যদি ফৰ্মুলাটোক যদি আমি কি কৰোঁ ডিফাৰেঞ্চিয়েট উইথ ৰেচপেক্ট টু টাইম কৰি দিওঁ তেতিয়া আমাৰ কি হৈ যাব ইয়াত আমাৰ এংগুলাৰ এক্সিলাৰেশ্যন গুচি আহিবনে আহিব আৰু সেইকাৰণে এতিয়া আমি কি কৰিম যে ইয়াক আমি ডিফাৰেঞ্চিয়েশ্যন কৰিম উইথ ৰেচপেক্ট টু কিহৰ টাইমৰ বুজি পালা ওমেগা হৈ যাব এইটো এতিয়া আমি কি কৰিম
ডিফাৰেঞ্চিয়েট কৰিম মানে কি গম পালো না কথাটো আমাৰ কি হৈছিলে প্ৰথমতে আমি এই তুমি কেছটো আমি কি ধৰিলোঁ যে আমাৰ পাৰ্টিকলটো ভি ভেলচিটিয়ে আমাৰ স্পীডটো বাঢ়িবলৈ ষ্টাৰ্ট কৰিছে ঠিক আছে আৰু যেতিয়া ভি ভেলচিটি এই টাইমৰ সাপেক্ষে স্পীডটো বাঢ়িব মানে কি হ'ব এইটো টেনজেঞ্চিয়েল ভেলচিটি বা কি লিনিয়াৰ ভেলচিটি যেতিয়া বাঢ়ি যাব তেতিয়া কি হ'ব ভেলচিটি উইথ ৰেচপেক্ট টু টাইমৰ কি থাকিব এইফালে এটা এক্সিলেৰেশ্যন থাকিব আৰু এক্সিলেৰেশ্যনটোক আমি সেইকাৰণে কি বুলি ক'ম লিনিয়াৰ এক্সিলেৰেশ্যন বা তোমাৰ টেনজেঞ্চিয়েল এক্সিলেৰেশ্যন বুলি ক'ম ঠিক আছে এইটো এই বুলি লিখিছোঁ দেই এইটো এ হ'ল আৰু আমি জানো যে কি ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ মানে কি আমি কি গম পাইছিলোঁ যেতিয়া আমি লিনিয়াৰ ভেলচিটি বা টেনজেঞ্চিয়েল ভেলচিটি আৰু এংগুলাৰ ভেলচিটিৰ মাজৰ ৰিলেশ্যন উলিয়াইছিলোঁ তেতিয়া কি গম পাইছিলোঁ ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ পাইছিলোঁ আৰু যেতিয়া কি হৈছিলে আমাৰ ভি ভেলুটো বাঢ়িছিলে তেতিয়া কি হৈছিলে আমাৰ ওমেগা ভেলুটো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে কি যেতিয়া আমাৰ ভি ভেলুটো বাঢ়িব ওমেগা ভেলুটো বাঢ়ি যাব যিহেতু কি ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ আছে ভি ভেলুটো বাঢ়িলে কি হ'ব আমাৰ এই ভেলুটো বাঢ়ি যাব আৰু আৰটো যিহেতু কি হয় কনষ্টেণ্ট হয় সেইকাৰণে কি হ'ব আমাৰ ভি ভেলু যদি বাঢ়ি যায় ওমেগা ভেলুটো বাঢ়ি যাব ঠিক আছে আৰু যদি কি হ'ব আমাৰ টাইমৰ সাপেক্ষে যদি এই ভেলুকেইটা যদি বাঢ়ি যাবলৈ হয় তেতিয়া আমাৰ কি হৈ যাব এক্সিলেৰেশ্যনৰ কথা গুচি আহিব এইটো যদি টাইমৰ সাপেক্ষে বাঢ়ে কি হ'ব আমাৰ লিনিয়াৰ এক্সিলেৰেশ্যন আহিব বা কি টেনজেঞ্চিয়েল এক্সিলেৰেশ্যন আহিব আৰু এইটো যদি টাইমৰ সাপেক্ষে বাঢ়ে আমাৰ কি আহিব এংগুলাৰ এক্সিলেৰেশ্যন আহিব আৰু সেইকাৰণে আমি এতিয়া কি কৰিম ইয়াক টাইমৰ সাপেক্ষে ডিফাৰেঞ্চিয়েট কৰি দিম লিখি দিয়া ডিফাৰেঞ্চিয়েটিং উইথ ৰেচপেক্ট টু টাইম এতিয়া কি হ'ব আমাৰ ডিফাৰেঞ্চিয়েট কৰিলে কৰি দিয়া ডি ভি ডিভাইডেড বাই ডি টি ডি টি অফ কি হ'ব আমাৰ ওমেগা ক্ৰছ আৰ আহিব হয়নে আৰু আমি জানো যে কি এইটো ক্ৰছ মানে কি হয় এটা মাল্টিপ্লিকেশ্যনে হয় আৰু আমি যেতিয়া কি কৈছিলোঁ ডিফাৰেঞ্চিয়েশ্যনসমূহ ডিছকাছ কৰিছিলোঁ তেতিয়া আমি কি পাইছিলোঁ যে আমি এটা ফৰ্মুলা পাইছিলোঁ কিহৰ ডি টি এক্স অফ ইউ ইনটু ভি মনত আছেনে তোমালোকৰ মানে কি আছিলে এতিয়া ডি ইউ ডিভাইডেড বাই ডি এক্স ভি প্লাছ কি আছিলে আমাৰ ভি ডি ইউ ডিভাইড বাই কি আছিলে ডি এক্স আছিলে হয়নে তোমালোকৰ মনত আছেনে এতিয়া কি হ'ব আমাৰ যে লিখি দিয়া এই ফৰ্মত বহাই দিয়া তোমালোকে এইখিনি চাইছিলানে যেতিয়া মই কি কৈছিলোঁ ডিফাৰেঞ্চিয়েশ্যন তোমালোকক বুজাইছিলোঁ তেতিয়া এইখিনি তোমালোকক ভালকৈ বুজাই থোৱা আছে তোমালোকৰ এক্সাম্পলৰ সহায়ত কৰাই থোৱা আছে দেই তোমালোকে চাবা ভালকৈ এবাৰ এতিয়াতো কি হ'ব আমাৰ ডি ভি ডিভাইড বাই ডি এক্স ডি ভি ডিভাইড ডি টি আহিলে আৰু এইটো কি হ'ব যিহেতু এইটো কি আছে মাল্টিপ্লাই হৈছে সেইকাৰণে কি হ'ব প্ৰডাক্ট ৰুলত গুচি আহিব সেইকাৰণে কি হ'ব আমাৰ যে প্ৰথমতে ডি ইউ ডিভাইড বাই ডি এক্স মানে কি ডি ওমেগা ডিভাইডেড বাই ডি টি ইনটু মানে কি আছে এতিয়া ক্ৰছ আছে যিহেতু সেইকাৰণে আমি ক্ৰছ লিখিব লাগিব ক্ৰছ প্ৰডাক্ট ইনটু কি হ'ব আমাৰ আৰ আহিব প্লাছ কি আহিব আমাৰ আৰ কি আৰ নহয় ওমেগা আহিব ভি আছে নে এইটো ৰ'বা দেই এইটো উল্টা হ'ল প্ৰথমতে কি কৰিলোঁ ইউক কৰিলোঁ এতিয়া কি হ'ব আমাৰ এইটো ইউটোহে ওলাই আহিব এইটো ভি থাকিব ঠিক আছে এতিয়া কি হ'ব আমাৰ এইটো ইউটো মানে কি ওমেগা আহিব ওমেগা ক্ৰছ ডি আৰ ডিভাইডেড বাই ডি টি ঠিক আছে এতিয়া কি হ'ব আমাৰ আমি জানো যে কি আমি প্ৰত্যেকটো চাৰ্কুলাৰ মোশ্যনৰ কাৰণে কি হয় আমাৰ ৰেডিয়াছ ভেক্টৰটো কনষ্টেণ্ট হয় হয়নে ৰেডিয়াছটো কি হয় কনষ্টেণ্ট হয় মানে কি প্ৰত্যেকটো পইণ্টতে আমি যদি চাওঁ ৰেডিয়াছটো আমাৰ কি হ'ব ছেম থাকিব আৰু সেইকাৰণে কি হ'ব আমাৰ আৰটো কি হয় ইয়াত চাৰ্কুলাৰ মোশ্যনৰ ক্ষেত্ৰত কনষ্টেণ্ট হয় আৰু আমি জানো যে কি যেতিয়া আমি কোনোবা এটা কনষ্টেণ্টক ডিফাৰেঞ্চিয়েট কৰোঁ তেতিয়া আমাৰ আনচাৰটো কি আহে 0 আহে হয়নে মানে কি ডি ডি এক্স অফ তোমাৰ 10 100 তোমাৰ 1000 যিমান কৰা কি হয় আমাৰ কনষ্টেণ্ট হয় এই কনষ্টেণ্ট ভেলুকেইটা কি হয় যেতিয়া আমি ডিফাৰেঞ্চিয়েট কৰোঁ তেতিয়া আমাৰ আনচাৰটো কি আহে 0 আহে আৰু সেইকাৰণে কি হ'ব আমাৰ এই ভেলুটো আনচাৰটো কি হ'ব 0 আহিব ঠিক আছে সেইকাৰণে আমাৰ কি আহিব এতিয়া যে ডি ভি ডিভাইডেড বাই ডি টি ইকুৱেল কি আহিব আমাৰ ডি ওমেগা ডিভাইডেড বাই ডি টি ক্ৰছ আৰ প্লাছ কি হ'ব আমাৰ 0 আহিব নিলিখিলেও লিখি দিছোঁ ঠিক আছে আৰু এতিয়া কি হৈ গ'ল যিহেতু কনষ্টেণ্ট আছিলে গোটেই টাৰ্মটো 0 হৈ গ'ল এইটো মাল্টিপ্লাই হৈছে যিহেতু হ'ল আৰু এতিয়া কি হ'ব আমি জানো যে কি ডি ভি ডিভাইড বাই ডি টি কি হয় আমাৰ এক্সিলেৰেশ্যন হয় মানে কি লিনিয়াৰ এক্সিলেৰেশ্যন বা কি টেনজেঞ্চিয়েল এক্সিলেৰেশ্যন হ'ব আৰু ডি ওমেগা ডিভাইড বাই ডি টি আমি কি পাইছিলোঁ অলপ আগত যে এংগুলাৰ এক্সিলেৰেশ্যন পাইছিলোঁ সেইকাৰণে আমি লিখি দিম এতিয়া যে কি যে ডি ভি ডিভাইডেড বাই ডি টি মানে কি হ'ব আমাৰ কি হ'ব আমাৰ এই মানে কি হ'ব আমাৰ লিনিয়াৰ এক্সিলেৰেশ্যন আৰু কি হ'ব আমাৰ ডি ওমেগা ডিভাইডেড বাই ডি টি মানে কিমান আহিব আমাৰ যে আলফা আৰু এইটো কি হ'ব আমাৰ এংগুলাৰ এক্সিলেৰেশ্যন ঠিক আছে এই ভেলুকেইটা বহাই দিয়া সেইকাৰণে কি হৈ যাব আমাৰ যে এ ইকুৱেল আলফা ক্ৰছ আৰ ঠিক আছে এতিয়া কি হৈ যাব আমাৰ যে লিনিয়াৰ বা টেনজেঞ্চিয়েল এক্সিলেৰেশ্যন আৰু এংগুলাৰ এক্সিলেৰেশ্যনৰ মাজৰ ৰিলেশ্যনটো ঠিক আছে লিখি লোৱা তোমালোকে বা তোমালোকে ভি ইকুৱেল টু আৰ ওমেগাৰ সহায়তো উলিয়াব পাৰা দেই ঠিক আছে এইটো ডাইৰেক্ট কি কৈছোঁ
ভেক্টৰ ফৰ্মত এইটো উলিয়াই দিছোঁ যদি তুমি v = r ওমেগা উলিওৱা তেতিয়া কেনেকুৱা হ'ব আমি চাম এতিয়া হ'ব তোমালোকে দেখক পষ্ট কৰি লিখি ল'বা মহাই দিম মই কিনাৰতে লিখি দিওঁ এইটো কেনেকুৱা হ'ব এটা কি হ'ব ইয়াত v = যদি r ওমেগা আমি যদি চাওঁ তেতিয়া কি হ'ব আমাৰ যে v = কি আছিল আমাৰ r ওমেগা ঠিক আছে মানে কি যেতিয়া কি হ'ব ভেলোচিটি বাঢ়িব ওমেগা ভ্যালুটো বাঢ়িব সেইকাৰণে আমি কি কৰিব লাগিব ডিফাৰেন্সিয়েট কৰিব লাগিব আৰু যেতিয়া আমি এক ডিফাৰেন্সিয়েট কৰোঁ তেতিয়া আমাৰ কি আহিব dv / dt ইকুৱেল কি আহিব আমাৰ যেহেতু r টো কি হয় কনস্ট্যান্ট হয় কনস্ট্যান্টটো কি হয় সদায় ডিফাৰেন্সিয়েটৰ বাহিৰলৈ ওলাই আহে বাকি আমি লিখি লওঁ প্ৰথমতে ddt of r ওমেগা ইয়াত যেহেতু কি আছে r টো কনস্ট্যান্টটো যেহেতু ডিফাৰেন্সিয়েট কৰিব নালাগে বাহিৰলৈ ওলাই আহে সেইকাৰণে আমি কি লিখিম dv / dt ইকুৱেল r d ওমেগা / dt আৰু আমি কি গম পাইছিলোঁ অকমান আগত dv / dt মানে কি এক্সেলাৰেশ্যন a হয় ইকুৱেল কি হয় r আৰু d ওমেগা / dt কি হয় আমাৰ এংগুলাৰ এক্সেলাৰেশ্যন কি হয় আলফা আহে সেইকাৰণে কি লিখিলোঁ আলফা লিখিলোঁ ঠিক আছে এইটো কি হৈ যাব আমাৰ ইয়াৰ ৰিলেশ্যনটো ঠিক আছে আৰু যেতিয়া কি কৰিম আমি ইয়াক যদি ভেক্টৰ ফৰ্মত লিখোঁ তেতিয়া আমাৰ কি আহিব যে r আৰু আলফাক আমি কি কৰিলে মাল্টিপ্লাই কৰিব লাগিব মানে কি যেতিয়া কি হ'ব r আৰু আলফাৰ ভ্যালুটো কোনফালে থাকিব মানে কি আলফাৰ ডাইৰেকশ্যনটো কি হ'ব যেহেতু কি হৈছে স্পীডটো ইনক্ৰিজ হৈছে সেইকাৰণে কি হ'ব আমাৰ ভেলোচিটি ডাইৰেকশ্যনটো কি থাকিব আমাৰ এই আলফাটো থাকিব ঠিক আছে মানে কি এংগুলাৰ এক্সেলাৰেশ্যনৰ ডাইৰেকশ্যনটো এইফালে থাকিব ঠিক আছে যেতিয়া আমি কি কৰিম ইয়াত যদি আমি কি পাইছিলোঁ আলফা ক্ৰছ r কৰোঁ তেতিয়া আমি কি পাম a পাম যদি আমি r ক্ৰছ আলফা কৰোঁ তেতিয়া আমি কি পাম r পৰা যদি আমি আলফালৈ যাওঁ তাৰ ডাইৰেকশ্যনটো এইফালে পাম দেখিছা না এই পাৰ্টিকুলাৰ ডাইৰেকশ্যন আমি এইফালে পাম যদি আমি কি কৰোঁ আলফাৰ পৰা যদি আমি r লৈ আহোঁ আলফা ক্ৰছ যদি r কৰোঁ কি হ'ব আলফা ক্ৰছ r এইটো হৈছে আলফা এইফালে আছে r আলফা ক্ৰছ যদি r কৰোঁ ভেলোচিটি ডাইৰেকশ্যনটো কি এইফালে থাকিব ভেলোচিটি ডাইৰেকশ্যন এইফালে আছে সেইকাৰণে আমি কি লিখিম এতিয়া ইন ভেক্টৰ ফৰ্মত আমাৰ কি আহিব যে a = আলফা ক্ৰছ r ঠিক আছে বুজি পালা ইমান লাগে হ'ব এইটো হ'ব কি আমাৰ যে ৰিলেশ্যন বিটুইন লিনিয়াৰ এক্সেলাৰেশ্যন বা টেনজেন্সিয়েল এক্সেলাৰেশ্যন আৰু এংগুলাৰ এক্সেলাৰেশ্যন এইটো কেনেকৈ লিখিলোঁ বুজি পালা নহয় কাৰণ কেলে আমি যদি r ক্ৰছ আলফা কৰোঁ তেতিয়া কি হ'ব r পৰা এনেকৈ আলফালৈ যাব লাগিব তেতিয়া কি হ'ব আমাৰ পাৰ্টিকুলাৰ ডাইৰেকশ্যনৰ ভেলোচিটি কি হ'ব এইফালে থাকিব আৰু যেহেতু কি আছে আমাৰ ভেলোচিটি ডাইৰেকশ্যনটো এইফালে আছে পাৰ্টিকুলটো সেইকাৰণে কি কৰিব লাগিব আমি আলফা ক্ৰছ r কৰিব লাগিব আলফাৰ পৰা এনেকৈ r লৈ আহিব লাগিব তেতিয়া কি হ'ব এইফালে থাকিব ঠিক আছে আৰু এটা কথা এই দেখত তোমালোকে হেৰি কৰিব পাৰা এই ভ্যালুটো উলিয়াই দিব পাৰা মানে কি এই ফৰ্মটো লৈ যাব পাৰা কেনেকৈ লৈ যাবা যে কি হ'ব আমি জানো যে কি a = আলফা ক্ৰছ r মানে কি আমি a ক্ৰছ b টোক আমি কেনেকৈ লিখোঁ ab sin θ হয়নে এইটোক আমি আলফা r = কি লিখিব পাৰোঁ a = আলফা r sin θ জেগাত কি হ'ব আমাৰ আলফাটো আছে ওপৰলৈ rটো আছে এইফালে মানে কি ইয়াৰ এই দুটাৰ মাজৰ এংগলটো কি আছে আমাৰ 90 ডিগ্ৰী আছে নে আলফাটো আছে ওপৰলৈ আৰু এইটো আছে কি এইফালে মানে কি আছে পাৰপেণ্ডিকুলাৰ হৈছে এটা আনটোৰ সেইকাৰণে কি হ'ব আমাৰ এই আলফা আৰু r মাজৰ এংগলটো কি হ'ব এই থিটা জেগাত 90 ডিগ্ৰী গুচি আহিব sin 90 মানে কি হয় 1 হয় সেইকাৰণে কি হ'ব আমাৰ আলফা এইটো নাথাকিব তেতিয়া ঠিক আছে এই ইকুৱেল টু কি হৈ যাব আমাৰ আলফা r বা r আলফা হৈ যাব ঠিক আছে এইটো মানে কি তোমালোকে ইয়াৰ এই ভ্যালুটো থিটাটো 90 ডিগ্ৰী বহাই দিবা আৰু আমি জানো যে কি a ক্ৰছ b মানে ab sin θ হয় ইয়াৰ পৰা আমি এইটো এনেকৈ লিখি ল'ব পাৰোঁ আৰু থিটা এংগলটো বহাই দিলোঁ আৰু পাই গ'লোঁ কি a = আলফা r এইটো আলফা r বুজিছা মানে কি তোমালোকে যিকোনো এটা হেৰিত কৰিব পাৰা মানে টাইপত কৰিব পাৰা এইটো এনেকৈ কৰিব পাৰা ডাইৰেক্ট ভেক্টৰ ফৰ্মতো কৰিব পাৰা বা এনেকৈ স্কেলাৰ ফৰ্মত কৰি এনেকৈ ভেক্টৰ ফৰ্মলৈ লৈ যাব পাৰা ঠিক আছে লিখি লোৱা হ'ব তোমালোকে এইটো পজ কৰি লিখি ল'বা এতিয়া আমি যাম যে কি সাৰ্কুলাৰ এক্সেলাৰেশ্যন কি হ'ব সাৰ্কুলাৰ না চেণ্ট্ৰিপিটেল এক্সেলাৰেশ্যন হ'ব এইটো মোহাৰি দিওঁ এতিয়া চেণ্ট্ৰিপিটেল এক্সেলাৰেশ্যন কি হ'ব মোহাৰি দিওঁ তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই এংগুলাৰ এক্সেলাৰেশ্যনৰ কথা বুজি পালানে ঠিক আছে আৰু আমি অহা ভিডিঅ'তে চেণ্ট্ৰিপিটেল এক্সেলাৰেশ্যনৰ কথা ডিছকাছ কৰিম হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ